মানুহে যেতিয়া ভয়ৰ বান খুলি দিব তেতিয়া মুখ্যমন্ত্ৰী নিজৰ কাৰণে বহুত ভয় হৈ যাব ডোনাল্ড ট্ৰাম্পে যেনেকৈ হাত ভৰিত জিঞ্জিৰা লগাই পেলাই যেনেকৈ বাংলাদেশত মানুহ পঠাই দিছে তেতিয়াহ'লে দম আছে যদি পঠাই দিয়ক আমি ছাপোৰ্ট দিম তেওঁক এই ৰাজনৈতিক প্ৰেক্ষাপটত ভাষণ এটা মিটিঙত দিওঁ আমাৰ ওপৰত মানহানি গোচৰ তৰা হয় মুখ্যমন্ত্ৰীৰ পত্নীও মোৰ ওপৰত মানহানি গোচৰ তৰিছে বৰ্তমান সময়ৰ ৰাজনৈতিক যিটো পৰিৱেশ এইটো কিন্তু অসমৰ কাৰণে বহুত অশনি সংকেত বুলি মই কৈছোঁ বিজেপি থকা সময়ত যিসকলে কংগ্ৰেছক মানে একেবাৰে দুৰ্নীতিৰ কথা কৈছিলে কিবা কথা কৈ পেলাই কটাক্ষ কৰিছিলে সেই দুৰ্নীতিপৰায়ণ মানুহ সেইবিলাককে লৈ বিজেপিয়ে চলাই আছে মোৰ হিচাপততো এতিয়া বিজেপিয়ে চলোৱা নাই ২৬ত চৰকাৰ এবাৰ কংগ্ৰেছে কৰিব কোৱা শুনো কোনোবাই কয় লালু প্ৰসাদ যাদৱৰ বাৰ্থডে দিনা আপুনি এটা হাতী পোৱালিও গিফ্ট দিছিলে তোমালোকে টিভিত কথা নকবা বাতৰি কাকতে সুধিলে কথা নকবা তোমালোক বাহিৰলৈ কেইদিনমান নোলাবা হোৱাট ইজ দিছ যে বিজেপিয়ে অসমত বুলডোজাৰটোৱে একচুৱেলি ইলেকশ্যন চিম্বল ল'ব লাগে চকীখনত কালি মুখ্যমন্ত্ৰী যদি হিমন্ত বিশ্ব শৰ্মা নহয় কোনোবা XYZ বহে আমাৰ প্ৰশ্ন তেওঁলোকে যাব নমস্কাৰ স্বাগতম জনাইছোঁ ৰাজনীতিৰ আন এটা খণ্ডলৈ আজি দ্বিতীয়টো খণ্ড আজি আমাৰ অতিথি বিশেষ পৰিচয় কৰা এতিয়া প্ৰয়োজন নাই মীৰা বৰঠাকুৰ বাইদেউ হয় নমস্কাৰ বাইদেউ স্বাগতম জনাইছোঁ হয় কেনে আছে বৰ্তমান একদম বঢ়িয়া ভালে চলি আছোঁ ৰাজনীতিৰ মানুহ ৰাজনীতিৰ কথাই পাতিব লাগিব কিন্তু আমাৰ এই অনুষ্ঠানটো আনুষ্ঠানিক যদিও আনুষ্ঠানিক নহয় কথাবিলাক খুব ঘৰুৱাভাৱে সহজ সৰলভাৱে কথাখিনি পাতিম আৰু আপোনাৰ বিষয়ে দুই এটা কথা জানিবলগীয়া আছে আমাৰো আছে হয়তো আমাৰ দৰ্শকৰো আছে নিশ্চয় প্ৰথমে এটা আপোনাক সুধিব বিচাৰিছোঁ ৰাজনীতিলৈ কি ভাবি আহিছিলে বৰ্তমান কি পালে ৰাজনীতিলৈ অহাটো একো ভাবি অহা নাই আৰু এটা পৰিৱেশৰ পৰা আহিছোঁ ৰাজনীতিলৈ বৰ্তমান কি পালোঁ বুলি যদি আপুনি মোক সোধে বৰ্তমান বহু মানুহৰ মৰম পাইছোঁ বহুত মানুহৰ আস্থা আৰু বিশ্বাস পাইছোঁ গতিকে মানুহৰ লগত থাকি ভাল পাওঁ গতিকে মই মানে বহুত ৰাজনীতিত আহি পাইছোঁ বুলিয়ে ভাবিছোঁ এতিয়াও নাই পোৱা বুলি ভবা নাই কেৱল নিৰ্বাচন জিকাটোৱে পোৱা নহয় মোৰ দৃষ্টিত মই ৰাজনীতিলৈ আহি বহু মানুহৰ মাজত সমাদৰো পাইছোঁ বহুত মানুহৰ কেতিয়াবা ককৰ্থনাও পাইছোঁ গতিকে সেইবিলাক থাকিবই পলিটিক্সত কিন্তু ৰাজনীতিলৈ আহি পেলাই বহুত অভিজ্ঞতা হৈছে বহুত শিকিছোঁ বহুত জানিব পাৰিছোঁ অসমখনৰ বিষয়ে জানিব পাৰিছোঁ অসমৰ মানুহৰ দুখ দুৰ্দশা সুখ শান্তি সকলো বিষয়ে মই এটা হৃদয়ংগম কৰিবৰ কাৰণে সামৰ্থ্য হৈছোঁ বৰ্তমানৰ যিটো ৰাজনৈতিক পৰিৱেশ কোৱা হয় বহুতে কয় যে এটা সুস্থ পৰিৱেশ নহয় সেইটো হয় সেইটোৱে বৰ্তমান ৰাজনৈতিক পৰিৱেশটো এতিয়া মই আপোনাৰ এই অনুষ্ঠানত আহি থাকোঁতে মোৰ আজি এটা কথা মনত পৰিছে আপোনাৰ ষ্টুডিঅ'ত সোমোৱাৰ ৰাইট ছাইডেদি আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াৰ ঘৰ তেওঁ ওপৰত থাকে এটা সময়ত আহোঁ বৌয়ে খুব ভালকৈ খুব খুৱাই মানুহক ভাল পায় খাবলৈ সোমাওঁ কিন্তু আজি পৰিৱেশ এনেকুৱা হৈ গ'ল এতিয়া মই ভাল পালেও বৌৰ প্ৰতি যদি আন্তৰিকতাও থাকে যাওঁতে মই মাত দি যাব নোৱাৰোঁ এই পৰিৱেশটো কিন্তু আগতে নাছিলে এতিয়া মানে যদি আপুনি মই ভাল পাই যাওঁতে যদি 2 মিনিট কথা কোৱা কোনোবা ক্লিপ এটা দেখে মানুহে ভাব কিজানি আকৌ বিজেপিত যাবলৈকে অংক কৰিলে সেই পৰিৱেশটো একচুৱেলি হোৱা উচিত নহয় কাৰণ আমি কাৰো কোনো পাৰ্চনেল এনিমি নহয় এতিয়া পৰিৱেশটো কিন্তু বৰ এটা দুখৰ পৰিৱেশ আৰু এই পৰিৱেশটো একচুৱেলি ভৱিষ্যত প্ৰজন্মৰ কাৰণে বৰ মংগলদায়ক ভৱিষ্যত প্ৰজন্মৰ কথাটো সুধিবলৈ বিচাৰিছোঁ আমাৰ প্ৰজন্মটো হওক বা আমাৰ তলৰ যিখিনি নতুনকৈ আহিব ৰাজনীতিৰ কাৰণে কি দেখি আহিব মানে কিবা পজিটিভ ভাইব এটা লৈ আহিব নোৱাৰিব চাগে বৰ্তমান চাওক পলিটিক্সটো মই এটা কথা ভাবিছিলোঁ যে যুৱ প্ৰজন্মৰ এজন ল'ৰাই বা যুৱতীয়ে যেনেকৈ ভাল ডক্টৰ ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰে ভাল পলিটিচিয়ানো হোৱা দৰকাৰ কিন্তু যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় বিশৃংখল পৰিৱেশ এটা অনিবাৰ্য এই বিশৃংখল পৰিৱেশত অসমীয়া জাতি যি থাকিবলৈ হ'লে বন্দুকৰ অনুজ্ঞাপত্ৰ ল'ব লাগিব গতিকে আজি তাৰিখত মোৰতো নালাগে যে কোনোবা অভিভাৱকে ল'ৰা ছোৱালীক ৰাজনীতিলৈ পঠাব য'ত মুখ্যমন্ত্ৰীয়ে বন্দুকৰ লাইচেঞ্চ ল'ব লাগে বুলি উৎসাহিত কৰে স্কুল বন্ধ কৰি মদৰ দোকান খোলাৰ কথা মানে আজি তাৰিখত চলি আছে গতিকে এতিয়া ৰাজনীতি দেখি পেলাই ৰিক্স লৈ আহিব লাগিব ৰাজনীতি ভাল লাগে কাৰণে আহিব কাৰণে ল'ৰা ছোৱালীয়ে দুবাৰ চিন্তা কৰিব অভিভাৱকেও চিন্তা কৰিব পৰিৱেশ বৰ ধূসৰ কিন্তু ৰাজনীতিটো প্ৰয়োজন আছে দেশখন চলাবৰ কাৰণে ডেফিনেটলি মানে উইদাউট পলিটিক্স দেয়াৰ কেন বি লিটিল ডেমক্ৰেচি অৰ ছ'চিয়েল লাইফ পলিটিক্স নাথাকিলেতো কোনো কাৰণতে নহয় আপোনাৰ গোটেই গভৰ্ণমেণ্ট মেচিনাৰীয়ে হওক আপুনি গোটেই ব্যৱস্থাটোৱে আপোনাৰ এইটো ৰাজনৈতিক এটা ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থাত পলিটিক্সটো আমাৰ থাকিবই লাগিব
কিন্তু পলিটিক্সটো এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল গণতন্ত্ৰত এনেকুৱা এটা পৰ্যায়লৈ হৈ গ'ল আজি তাৰিখত যদি আপুনি মোক সোধে বৰ্তমান মই অসমৰ প্ৰেক্ষাপটত এইটোতো গণতান্ত্ৰিক কোনো মানে প্ৰক্ৰিয়া চলা নাই এইটো কিবা ৰাজতন্ত্ৰৰ কিবা একদম মানে এটা এনেকুৱা হৈছে যে মোৰ আৰু মই চলাই আছোঁ মোৰ অধীনত চলি আছে তেনেকুৱা হৈ আছে গতিকে এই পলিটিক্সটোৰ কথাই মই কৈছোঁ পলিটিক্সটো থাকিবই আপুনি মাইনাছ কৰিব নোৱাৰে কিন্তু বৰ্তমান সময়ৰ ৰাজনৈতিক যিটো পৰিৱেশ এইটো কিন্তু অসমৰ কাৰণে বহুত অশনি সংকেত বুলি মই কৈছোঁ কেৱল অসমৰ বুলিয়ে নকওঁ আপুনি মই কেইদিনমান আগত ক্লিপ এটা চাই আছিলোঁ ইউটিউবত তাত কি হয় আগৰ আমাৰ বাজপেয়ী দিনৰ কথা কৈ আছোঁ তেতিয়া লালু প্ৰসাদ যাদৱে বহুত ককৰ্থনা কৰে চৰকাৰক তেতিয়া বাজপেয়ীয়ে চৌকাত বহি হাঁহি থাকে সেই যিটো পৰিৱেশ আছিলে সেই পৰিৱেশটো সঁচাকৈ এইটো সময় বহুত মিছ কৰা হয় এইটো ডেফিনেটলি ময়ো সেইখিনি সময়ত বাজপেয়ীজীক মই একদম ওচৰৰ পৰা লগ পাইছোঁ ওচৰৰ পৰা লগ পাইছোঁ LK আদৱানীজী ঘৰত কেইবাবাৰো গৈছোঁ বাই নেম তেওঁলোকে আমাক আমাৰ নিচিনা তৃণমূলৰ ক্ষুদ্ৰ ধূলিকণা আমাক যেতিয়া আমি LK আদৱানীজী ঘৰত যাওঁ আমাক নাম কাঢ়ি মাতিবলৈ সেইটো পৰিৱেশ মানে তেওঁলোকে কৰ্মীৰ লগত কানেকশ্যন ৰাখিছিলে আৰু তেওঁলোকে বিৰোধীৰ যিবিলাক কটাক্ষ আছিলে সেই কথাবিলাকক পজিটিভলি লৈছিলে আৰু আজি তাৰিখত টোটেল ৰিভাৰ্ছ হৈ গ'ল আজি তাৰিখত যদি আপুনি সাংবাদিক এজনেও কথা কয় যে তোৰ মালিকক কৈ পেলাই আপোনাৰ চাকৰি খাই দিম আজি তাৰিখত আমি যদি ৰাজনৈতিক প্ৰেক্ষাপটত ভাষণ এটা মিটিঙত দিওঁ আমাৰ ওপৰত মানহানি গোচৰ তৰা হয় মুখ্যমন্ত্ৰীৰ পত্নীও মোৰ ওপৰত মানহানি গোচৰ তৰিছে সেইটো কাৰণে আমি ভয় কৰি খাবলগীয়া কথা একো নাই তাৰমানে ভয় আৰু ভীতিগ্ৰস্ত কৰা হয় আজি তাৰিখত মানুহৰ মাজত ডিভিজনটো আনি দিয়া হৈছে এইটো মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ ভয়ত ভজাব নিবিচাৰিব এতিয়া ভয়তহে ভজিছে মানুহে আস্থা আৰু বিশ্বাসত মানে মুখ্যমন্ত্ৰীক আদৰি ল'ব পৰা নাই আমি কৈছোঁ আপুনি আস্থা বুটলক আপোনাৰ হাতত পাৱাৰ আছে প্ৰশাসন আছে অখণ্ড প্ৰতাপী মানুহ আপুনি আস্থাভাজন হ'বলৈ বিচাৰক ভয়ত ভজিবৰ কাৰণে মানুহক আপুনি ভয়াতুৰ কৰি নুতুলিব আৰু যেতিয়া বহুত ভয়াতুৰ কৰি এটা সময়ত ভয় দেখাই মানুহক ভয়াতুৰ কৰিব মানুহে যেতিয়া ভয়ৰ বান খুলি দিব তেতিয়া মুখ্যমন্ত্ৰীৰ নিজৰ কাৰণেই বহুত ভয় হৈ যাব এটা সময়ত আপুনিও বিজেপিৰ আছিলে গতিকে কি কাৰণে ওলাই আহিবলগীয়া হ'ল বা পৰিৱেশটো মই বিজেপিৰ পৰা ওলাই অহাৰ কাৰণে কোনো মোৰ ৰিগ্ৰেট নাই মই নিজে আহিছোঁ মই সিদ্ধান্ত নিজে ল'ব পাৰোঁ কিন্তু আমি যেতিয়া বিজেপিৰ পৰা ওলাই আহিছিলোঁ তাৰ পিছৰ বিজেপি মই এটা মোৰ বিশেষ কাৰণত মই কিবা কাৰণত ওলাই আহিছোঁ সেইটো পুৰণা চেপ্টাৰ কিন্তু মই কৈছোঁ যে বৰ্তমান ক'তনো বিজেপি আছে বিজেপি থকা সময়ত যিসকলে কংগ্ৰেছক মানে একেবাৰে দুৰ্নীতিৰ কথা কৈছিলে কিবা কথা কৈ পেলাই কটাক্ষ কৰিছিলে সেই দুৰ্নীতিপৰায়ণ মানুহ সেইবিলাককে লৈ বিজেপিয়ে চলাই আছে মোৰ হিচাপততো এতিয়া বিজেপিয়ে চলোৱা নাই আজি বিজেপিয়ে চলাইছে নেকি আজি আপুনি চাওকচোন সিদ্ধাৰ্থ ভট্টাচাৰ্যীয়ে কওক ৰঞ্জিত দত্তই কওক পৰিমল শুক্লবৈদ্যই কওক মিছন ৰঞ্জন দাসে কওক আপুনি যদি এফালৰ পৰা মোক নাম কাঢ়ি লৈ গৈ থাকে এই মানুহবিলাকটোতো বহুত জানা শুনা মানুহ আছিলে আজিতো তেওঁলোকে এটা কৰ্ণাৰত আছেগৈ বিজেপি ক'ত চলি আছে আজি তাৰিখত পুৰণা যিসকল দুৰ্নীতিপৰায়ণ কংগ্ৰেছী আছিল তেওঁলোকেহে চলাই আছে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা জয়ন্ত মল্ল দিগন্ত কলিতা আপোনাৰ পল্লৱ লোচন মানৱ ডেকা এইবিলাক চব কংগ্ৰেছে চলাই আছে না সুশান্ত বুঢ়াগোহাঁই ৰূপজ্যোতি কুৰ্মী গোটেইবিলাকৰ যদি নাম লগায় ক'তনো বিজেপিয়ে চলাইছে যদি বিজেপিয়ে চলালেহেঁতেন আজি ৰাজেন গোহাঁই ডাঙৰীয়া চটপটাই থাকিবলগীয়া এটা অৱস্থা হৈছে ৰমেন ডেকা ডাঙৰীয়াই কিবা কয় বুলি একেবাৰে ছত্তীশগড়ত গৱৰ্ণৰ দি বহাই দিলেগৈ বিজেপিয়ে চলোৱা নাই দুৰ্নীতি পৰায়ণ কংগ্ৰেছক যিসকলে একেবাৰে বেয়া কৰি থৈ গৈছিলে সেইসকল মানুহেহে বিজেপি চলাই আছে বিজেপিয়ে চলাই থকা নাই ঠিক আছে আপুনি ক'লে যে কংগ্ৰেছত যিখিনিয়ে বেয়া কৰিছিলে তেওঁলোকে চলাই আছে কংগ্ৰেছত এতিয়া তেনেকুৱা বেয়া মানুহ নাহে কংগ্ৰেছত কোনো নাই তেনেকুৱা বেয়া মানুহ নাই যিসকলৰ ওপৰত মানে কৰাপশ্যন চাৰ্জেছ লগাইছিলে বিজেপিয়ে তেওঁলোকৰ লগত পুস্তিকা উলিয়াইছিলে সৰ্বানন্দ সোণোৱালে যে এইবিলাকক SS আলুৱালিয়ে যিবিলাকৰ ৰেড কাৰ্পেটৰ তলত ফাইল দেখুৱাই পেলাই ভয় দেখুৱাইছিলে সেই গোটেইবিলাক বিজেপি ৱাশ্বিং মেচিনত গুচি গ'ল কংগ্ৰেছত এতিয়া তেনেকুৱা দুৰ্নীতিপৰায়ণ কোনো মানুহ নাই নীতি আদৰ্শ সলনিটো কেনেকৈ কৰিব পাৰে মানুহে নীতি আদৰ্শ মানুহ নিজৰ মনৰ ভিতৰত থাকে এই ধৰি লওক এনেকুৱা কোনোবা এটা দলৰ ভাল দিন আহিল যে আপুনি যে বেলেগ এটা দললৈ গুচি যাব পাৰে যে নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পোৱা আৰু নোপোৱা লোভ সম্বৰণ কৰা ইট ইজ এ বিগ চেলেঞ্জ ময়ো দল সলাই পেলাই আহিছোঁ কিন্তু আপুনি এটা কথা জানিব তাতো বিশেষ আমি একো পাই অহা নাই এটা ফ্ৰেম পাই আহিছোঁ আজি চিনাকি এটা পাই আহিছোঁ সেইটো মোৰ কাৰণে পইচাতকৈ বহুত ওপৰত আজি মই কংগ্ৰেছত যেতিয়া আহিছোঁ তেতিয়াও কংগ্ৰেছত পাৱাৰত নাই আৰু মই যেতিয়া জইন কৰিছিলোঁ আৰু 5 বছৰ 10 বছৰলৈ পাৱাৰত নাহিব বুলি জানি পেলাই মই আহিছোঁ মানে আমাৰ প্ৰাপ্তিটো কোনটো জানে আমাৰ প্ৰাপ্তিটো হৈছে যে মানুহৰ মাজত আমাৰ একচেপ্টেন্স
এতিয়া এইটো ক'লে আকৌ মানুহে ক'ব যে দুবাৰ ইলেকশ্যন খেলিছে হাৰিছে সেইটো বহুত ডাঙৰ কথা নহয় মোক যদি আপুনি সোধে মই বিজেপিৰ পৰা যেতিয়া কংগ্ৰেছলৈ আহিছোঁ কংগ্ৰেছতো মই সেই সমাদৰটো পাইছোঁ গতিকে মই ৰাজনৈতিকভাৱে সুখী বুলিয়ে মই নিজকে ভাবোঁ আপুনি সুখী ভূপেন বৰা আঁতৰিল গৌৰৱ গগৈ আহিল হয় আপুনি কিমান ইতিবাচক এই দলটোৰ কাৰণে এতিয়া ভূপেন বৰা ডাঙৰীয়া আঁতৰা বুলি নহয় 4 বছৰ হৈ গ'ল আমাৰ টাৰ্ম 3 ইয়াৰ্ছ কমপ্লিট হৈছিলে কমপ্লিট হৈছিলে নেকি 3 বছৰ হয় তেওঁ 4 বছৰত সোমালে গতিকে তেওঁ এইটো মানে পদৰ পৰা ইফাল সিফাল হৈছে কিন্তু ভূপেন বৰা ডাঙৰীয়াকটো ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ চেয়াৰমেন দিছে দ্য বিগেষ্ট পোষ্ট সেইটো এটা মানে গোটেই পলিটিকেল পাৰ্টিৰ মেইন কামটো হৈছে ইলেকশ্যন মেনেজমেণ্ট তাৰটোক চেয়াৰপাৰ্চন হিচাপে দিয়া হৈছে গৌৰৱ গগৈ উদীয়মান এজন দৰ্শন থকা যুৱ প্ৰজন্ম বা বিভিন্ন লোকে একচেপ্ট কৰা এজন নিকা ভাৱমূৰ্তিৰ দৰ্শন থকা এজন ৰাজনীতিবিদ গতিকে আপুনি দেখিছে যে যোৰহাটত তেওঁক পৰাজিত কৰিবৰ কাৰণে 100 কোটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো তেওঁৰ চাণক্য নীতি কৰিছিলে কাম নিদিলে সেই হিমন্ত বিশ্ব শৰ্মাৰ চাণক্য নীতিক উফৰাই ৰাইজৰ সমৰ্থন লৈ জিকি অহা নেতাজন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া গতিকে আমি আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়াৰ নীতিত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ যিটো দৰ্শন মিছন আৰু ভিজনত ২৬ত চৰকাৰ এবাৰ কংগ্ৰেছে কৰিব এটা পুৰণা কথাই সুধিছোঁ আপোনাক বিহাৰৰ ৰাজনীতিৰ লগত আপোনাৰ অকণমান সম্পৰ্ক আছে লালু প্ৰসাদ যাদৱৰ লগত আপোনাৰ সম্পৰ্ক ভাল আছিল কোৱা শুনো কোনোবাই কয় লালু প্ৰসাদ যাদৱৰ বাৰ্থডে দিনা আপুনি এটা হাতী পোৱালিও গিফ্ট দিছিলে চাওক এই কথা মই বিৰাট মানে এগৰাকী স্পষ্টবাদী জানিব বিচাৰিছোঁ মই যিটো সময়ত তেখেতসকলৰ লগত ভাল আছিলে তেতিয়া মই বহুত কম বয়সৰ ছোৱালী আছিলোঁ 24-25 বছৰীয়া ছোৱালী আছিলোঁ ভাল সম্পৰ্ক আছিলে কিন্তু মানে কি গিফ্ট দিছিলোঁ কি গিফ্ট নিদিছিলোঁ এইবিলাক কথা নাপাতোঁ কিন্তু মই এটা আপোনাক কথা কৈছোঁ মই সেইবিলাক মানুহৰ মানে লগত ৰাজনীতি কৰাৰ যিটো মানে মই কানেকশ্যন পাইছিলোঁ কম বয়সত মই সেইটো মোৰ এটা দক্ষতা বুলিয়ে মই ভাবোঁ এতিয়া সম্পৰ্ক কেনেকুৱা তেওঁলোকৰ লগত চাওক পলিটিক্সততো মই এটা সময়তো সিদ্ধাৰ্থ দাৰ লগতো বহুত ভাল আছিলে তেখেতৰ কমিটিত আছিলোঁ এতিয়া সম্পৰ্ক কেনেকুৱা বুলি সুধিলে একেবাৰে নাই সেইসকলৰ লগত নাই নহয় আপোনাৰ যিসকল আগৰ বিজেপি বা পুৰণি লোক আছিলে একেবাৰে সম্পৰ্ক মই দুখন নাৱত কেতিয়াও ভৰি নিদিওঁ মই যেতিয়া এখন মানে ব্যক্তিগতভাৱে যিটো সম্পৰ্ক নাই মোৰ ব্যক্তিগত সম্পৰ্ক ইমান মানে বৰ্তমান ৰাজনৈতিক পৰিৱেশত ব্যক্তিগত সম্পৰ্ক ৰাখিলে আপুনি চাওক আজি যদি মই বিজেপিৰ মানুহৰ লগত ব্যক্তিগত সম্পৰ্ক ৰাখোঁ তেতিয়াহ'লে কটাক্ষ কৰিবৰ কাৰণে মোৰ দিগদাৰ হয় তেওঁলোকে কৰা দুৰ্নীতি কামবিলাকত আমি প্ৰটেষ্ট কৰিবৰ কাৰণে দিগদাৰ হয় গতিকে মই ব্যক্তিগত সম্পৰ্ক মই বজাই নাৰাখোঁ কাৰণ যিহেতুকে আমাৰ লগত হাজাৰ হাজাৰ কৰ্মী জড়িত হৈ থাকে তেওঁলোকে আমি ব্যক্তিগত সম্পৰ্ক তেনেকৈ হ'লেতো মই হিমন্ত বিশ্ব শৰ্মাৰ লগতো ব্যক্তিগত সম্পৰ্ক ৰাখিব পাৰোঁ মোৰ তেওঁৰ লগততো কোনো পাৰ্চনেল কাজিয়া নাই কিন্তু দ্য মোমেণ্ট আই জইন কংগ্ৰেছ এটা দিনো মই তেওঁক ফোন কৰা নাই এদিন খালি এটা মেছেজ দিছিলোঁ জোনমণি ৰাভাৰ ককায়েকৰ কিবা এটা সহায় কৰাৰ ক্ষেত্ৰত সহায় কৰি দিছিলে ব্যক্তিগত সম্পৰ্ক ৰাখিলে আপুনি কেতিয়াও এজন মানুহৰ লগত আপুনি ৰাজনৈতিক মানে এনে দেখিলে কাৰ্চি ক'ৰবাত দেখিলে মই মাতোঁ কাৰ্চি যদি ক'ৰবাত দেখোঁ আজি যদি মই আপোনাৰ আমাৰ মাননীয় প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক ৰাস্তাত দেখোঁ ডেফিনেটলি মই মাতিম কিন্তু মই কোনো যিটো টেলিফোনিক হওক বা ঘৰুৱা সম্পৰ্ক এইকাৰণেই নাৰাখোঁ যেতিয়া এই সম্পৰ্কবিলাক ঘৰুৱা হৈ থাকে তেতিয়া কটাক্ষ কৰা বা আমি তেওঁলোকক সমালোচনা কৰা চৰকাৰী যিবিলাক কামত নীতিৰ বিৰুদ্ধে আমি সমালোচনা কৰোঁ এইবিলাক ফেক হয় মই ফেক কামটো নকৰোঁ আহিছোঁ উচ্ছেদৰ প্ৰসংগলৈ এটা বহুত ডাঙৰ ইছ্যু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়াৰ পূৰ্বৰ যিমান মুখ্যমন্ত্ৰী আছিলে কোনো সাহস কৰিব পৰা নাছিলে আৰু যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক কোৱা হৈছে যে সন্দেহযুক্ত নাগৰিক ডেফিনেশ্যনটো মই নাজানিম কেনেকৈ ডেছক্ৰাইব কৰিব এইটো কিন্তু সন্দেহযুক্ত নাগৰিক বুলি কৈ তেওঁলোকক উচ্ছেদ কৰি থোৱা হৈছে বহুতে সমৰ্থন কৰিছে কংগ্ৰেছ বা আন বিৰোধী দলে বিৰোধিতা কৰিছে আপুনি কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ গোটেই জীৱনটোৱে হৈছে সেলফ কণ্ট্ৰাডিক্টৰী তেওঁ কৈছে যে সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছে সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰি মাটিও ব্যৱস্থা কৰা হৈছে 50,000কে টকাও দিয়া হৈছে গৰু খুঁটিটো মানুহক এনেকুৱাকৈ একদম এটা মানে লেয়াৰ দি দিছিলে যে গোটেই বাংলাদেশীবিলাক তাত আছে মানুহবিলাক ক'ত গ'ল ক'লৈ গ'ল কাজিৰঙাত যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া মানুহক এনেকুৱা কৈছিলে যে গোটেই বাংলাদেশে কাজিৰঙাখন একেবাৰে ভৰি পৰিছিলে উচ্ছেদ কৰিছে ঠিক আছে যদি বাংলাদেশী ডিপৰ্ট কৰিলে নেকি
ৰাইট ছেকেণ্ডলি মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ ৰাইজক এটা কথা জনাব বিচাৰিছোঁ তেওঁলোকে যিটো বুলডোজাৰ মুছলমানৰ তাত লগাইছে তাত আপোনালোকৰ টিভি মিডিয়াত মনিটৰত দেখায় মুছলমান বাংলাদেশী মিয়া এটা পৰিৱেশ বনাইছে কিন্তু 58,000 বিঘা মাটি জনগোষ্ঠীয় খিলঞ্জীয়া মানুহৰ পৰা উচ্ছেদ কৰিছে আজি ডিমা হাছাওত যাওক আজি কাৰ্বি আংলঙত যাওক আজি আপুনি বৰদুৱাৰ লোহাৰঘাটত যাওক আজি আপুনি পৰ্বতজোৰাত যাওক বিভিন্ন জেগাত যদি আপুনি যায় হাতীচুঙলৈ যাওক নগাঁও বটদ্ৰৱা সমষ্টি বিভিন্ন জেগাত মেক্সিমাম অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ মাটি উচ্ছেদ কৰা হৈছে সেইটো ঢাকিবৰ কাৰণে বুলডোজাৰ পুলিচ লগাই মুছলমান মানুহসকলক উত্তেজিত কৰাই তাত তেওঁলোকে সেইটো কেমেৰাত দেখাই আছে এইখিনি কেমেৰাত দেখুওৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ গোটেই জীৱনটোৱে নাটক তেওঁ এনেকুৱা কৰিব গৈছে যে বিদেশী খেদিছে আমি কৈছোঁ হয় যদি সন্দেহযুক্ত নাগৰিক আপোনালোকে খেদিব বিচাৰিছে সন্দেহযুক্ত নাগৰিক যদি সঁচাকৈ আপোনালোকে উচ্ছেদ কৰিছে ডোনাল্ড ট্ৰাম্পে যেনেকৈ হাত ভৰিত জিঞ্জিৰা লগাই পেলাই যেনেকৈ বাংলাদেশত মানুহ পঠাই দিছে তেতিয়াহ'লে দম আছে যদি পঠাই দিয়ক আমি ছাপৰ্ট দিম তেওঁ কিন্তু আপুনি এফালে উচ্ছেদ কৰিছে ইফালে সংস্থাপনো দিছে পইচাও দিছে তো পাব্লিক মানি মিছইউজ কৰিছে তেওঁ যে 50,000কে টকা দিছে আকৌ যে মাটি সংস্থাপন দিছে কাৰ মানে এইটো হিমন্ত বিশ্ব শৰ্মা ঘৰৰ পইচা দিছে নেকি আমাৰ পইচা দিছে এইখিনি মানুহ ৰিচেণ্ট যিখিনি উচ্ছেদ কৰিছে সবকে 50,000 টকাকে দিছে মানুহবিলাক ক'ত গৈছে আপোনালোকে এটা কথা হিমন্ত বিশ্ব শৰ্মাক ৰাইজে নুসুধে কিয় উচ্ছেদ কৰা মানুহবিলাক ক'ত পঠাইছে ডিপৰ্ট কৰিছে নেকি আজি কেইদিনমান আগত যেতিয়া 65 সন্দেহযুক্ত নাগৰিকক পুছবেক কৰিছিলে অসমৰ মানুহক যোৰহাট বা উজনিত এনেকুৱাকৈ দেখাইছিলে যে বাংলাদেশী বিতৰণ কৰিছে কিন্তু দুৰ্ভাগ্যজনক কথা যি 65জনক তেওঁলোকে পুছবেক কৰিছিলে আকৌ ঘূৰাই আনি এছপি সকলে ঘৰত সন্মানে ঘূৰাই দিলে ঘূৰাই দি ক'লে যে তোমালোকে টিভিত কথা নকবা বাতৰি কাকতে সুধিলে কথা নকবা তোমালোক বাহিৰলৈ কেইদিনমান নোলাবা হোৱাট ইজ দিছ মানুহে এই নাটকখন হিমন্ত বিশ্ব শৰ্মাৰ যিখন একাংকিয়া নাট বনাইছে নাটৰ তেৱে মানে নাট্যকাৰ তেৱে পৰিচালক তেৱে মানে গোটেই অভিনেতা অভিনেত্ৰী গোটেইখন তেৱেই আৰু মই কৈছোঁ এই নাটকৰ জালত পৰি হিমন্ত বিশ্ব শৰ্মা এদিন জীৱনটো সঁচাকৈ নাটক বুলি ভাবি নিজক হেৰুৱাই পেলাব কাৰণ অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট মৰম দিছে 30টা বছৰ তেওঁ 1 নম্বৰ 2 হোৱা নাই যদিও সদায় 1 নম্বৰৰ লগতে 1-2 নম্বৰকৈ তেওঁ কাম কৰি আহিছে তাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শান্তিৰে এটাও ৰাতি শুৱে বুলি মোৰ বিশ্বাস নহয় ইমান থকাৰ পিছতো অতৃপ্ত আত্মাৰ নিচিনা এদিনো শান্তিৰে শুব নোৱাৰা মানুহজন তাতকৈ আৰু অশান্তি কিবা জীৱনত আছে নেকি মই সেইকাৰণে তেখেতক কৈছোঁ শান্তিত থাকক ৰাইজে আপোনাক দিছে কি এখন বুলডোজাৰ মাৰি ঘূৰি ফুৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনাখন আমাৰ কোৰ্টখন ভাঙিছিলে স্বাধীনতাৰ পিছত কোনো মুখ্যমন্ত্ৰীয়ে সেনেকৈ ফূৰ্তি কৰা দেখা নাই হাতুৰি মাৰিব গৈছে এইটো মিস্ত্ৰীৰ কাম ভাঙাটো কেতিয়াও মুখ্যমন্ত্ৰীয়ে সেইটো আৰু মানে ফূৰ্তি ল'বলগীয়া বস্তু নহয় মই স্বাধীনতাৰ পিছত সব মুখ্যমন্ত্ৰীবিলাক গোটেই ভাৰতবৰ্ষৰ এটা চাৰ্চ কৰি চালোঁ কোনো কাৰো হাতত হাতুৰি দেখা নাছিলোঁ তেওঁ হাতুৰি লৈ সেই কামটো নিজে কৰিবলৈ যায় ভাঙি ভাল পায় গতিকে মইতো কৈছোঁ যে বিজেপিয়ে অসমত বুলডোজাৰটোৱে একচুৱেলি ইলেকশ্যন চিম্বল ল'ব লাগে না रहेगा বাছ না रहेगा বাছুৰি এইবিলাক ফুংফাং কৰি পেলাই লাভ নাই বুলডোজাৰখনকে লওক এটলিষ্ট তেওঁ হিন্দু মুছলমানৰ পোলাৰাইজটো ভালকৈ কৰিব পাৰিব হিন্দু মানুহখিনিক তেওঁক যিখিনি সমৰ্থন কৰা হিন্দু মানুহ আছে তেওঁলোকে খুব তৃপ্তি লয় তো মোবাইলত আমি দেখোঁ বুলডোজাৰ যেতিয়া লাগে বহুত তেওঁলোকৰ সমৰ্থকে কয় যে নাই মিয়া খেদিছে ভাল হৈছে মানুহ খেদিছে ভাল হৈছে কিন্তু তেওঁলোকৰ মাজত খবৰ নাই যে বৰদুৱাৰ লোহাৰঘাটত যে কিমান জনজাতীয় লোকে আজি নিজৰ ঘৰটোৰ ভেটিটোৰ কাৰণে নিদ্ৰাহৰণ কৰি পেলাই বহি আছে তেওঁলোকৰ মাজত সেই খবৰবিলাক নাই কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ আপোনালোকৰ কংগ্ৰেছত আছে বুলি কোৱা হয় তেওঁ সেইটো দাবী কৰে তেওঁ এনেই কয় চাওক সিদিনাখন খবৰবিলাক কেনেকৈ পায় ইমান নাই খবৰ চবেই পায় সিদিনাখন ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ কিৰণশ্ৰী হোটেলত এটা লাউড স্পীকাৰত বাহিৰত মানে আপোনাৰ ছাউণ্ড বক্স আছে তেওঁ তাত কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মা জেলত যাব সেইটো এনি ওৱান কেন চেণ্ড দ্য মেছেজ এনি ওৱান তাত থকা পুলিচৰ মানুহে ক'ব পাৰে আৰু সেইটোতো ক্ল'জ ড'ৰ মিটিং হৈছে যদিও বাহিৰত সাউন্ড পুৰা আহি আছে হেতু কি গুপ্তচৰ লাগে হেতুটো সবে জানে মিডিয়া সিডিয়া সব তাত আছে তেও নিউজ লাইভৰ মিডিয়াই কোনবাই কৈ দিব পাৰে এটো গুপ্তচৰ নেকি তেও এইবিলাক ক্ৰেডিট লবলৈ যায় কিন্তু হিমন্ত বিশ্ব শৰ্মাই যে হেবিলাক যে ক্ৰেডিট লবলৈ যায় আমাৰ হোটেলত হৈ থকা লাউড স্পিকাৰৰ মিটিংৰ তেও ক্ৰেডিট লয় তেও ঘৰৰ ড্ৰয়িং ৰুমত হৈ থকা খবৰবিলাক আমাৰ গোপন মিটিং নাছিল এখন কোঠা এটা কোঠা ভিতৰত মানে কোঠাত হৈ থকা লাউড স্পিকাৰত হোৱাটো কি গোপনীয় মিটিং
এইটো এটা আমাৰ কেটেগৰী ৱাইজ মিটিং যেতিয়া হয় ক্লোজ ডোৰ তাত ক্ৰাইটেৰিয়াত পৰাবিলাক যায় নপৰাবিলাক বাহিৰত থাকে লাউড স্পিকাৰত কথা কৈ আছে দুৱাৰৰ বাহিৰত মানুহ শুনি আছে এইটো কোন গুপ্তচৰ লাগে তেওঁ ক্ৰেডিট ল'ব বিচাৰে যে সকলো গুপ্তচৰ ইয়াত আছে তেওঁ গুপ্তচৰ বুলি কৈ পেলাই যে যিবিলাক কথা কৈ আছে যদি গুপ্তচৰো কোনবা আছে তেলে ৰাণা গোস্বামীক চালে হ'ল গুপ্তচৰৰ কাম কৰিছিল এতিয়া অৱস্থা কি যদি তেনেকুৱা গুপ্তচৰ এতিয়াও আমাৰ লগত আছে ৰাণা গোস্বামীক চাই ল'লে হ'ল ৰাণা গোস্বামীৰ অৱস্থা এতিয়া তাত কি হৈছে মই কথাটো আপোনাক সুধিম বুলি ভাবিছিলোঁ ৰাণা গোস্বামী প্ৰসংগটো যিহেতু আহিলে তেনেদৰে আপোনাৰ কংগ্ৰেছৰ বহুকেইজন নেতা বিজেপিলৈ গ'ল তেওঁলোকে কিন্তু কংগ্ৰেছত থাকোঁতে যিটো পজিশ্যনত আছিল বিজেপিত গৈ সেই অস্তিত্বটো নথকা যেন লাগে এতিয়া নথকা যেন নহয় নায়েই অস্তিত্ব আগতে আমি ৰাণা গোস্বামী ডাঙৰীয়া আহিলে চকখন উঠি দিওঁ মানে ভাইচ প্ৰেচিডেণ্ট হিচাপে এইটো আমি ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে সেইটো এটা ৰেচপেক্ট ৰেচিপ্ৰকেট কৰোঁ এতিয়াতো দেখিছোঁ গেলেৰীত বহিবলৈও জেগা নাইকিয়া হয় কেতিয়াবা যায় আগবাঢ়ি সুশান্ত বৰাগোহাঁই ভাল পজিটিভ ল'ৰা আজি তাৰিখত ক'ত থাকে আপুনি খুব জুম কৰি চালে গম পায় ৰূপজ্যোতি কুৰ্মী আজি তাৰিখততো তেওঁ হেৰি কৰি থাকে জিমৰ ফটো দি থাকে গতিকে চাওক বিজেপিত গৈ কাৰণ বিজেপিৰ পুৰণা মানুহখিনি RSSৰ কেডাৰবিলাক যিবিলাক আছে দিলীপ শইকীয়া এতিয়া বিজেপিৰ সভাপতি ইমান চটফটটোতো তেওঁলোকেও সহ্য নকৰিব ইমান চটফট সহ্য কৰিব নেকি কালি এতিয়া সাংসদ ৰত্ন দিলীপ শইকীয়া ডাঙৰীয়াক দিছে হোৱাট ডাজ ইট মিন ইমানোতো সাংসদ কাম কিমান ভাল কৰিছে নকৰিছে বেলেগ কথা এইবিলাক কোবওতো গম পাই আছে তেওঁ গতিকে তাৰমানে এটা লবিয়ে যে দিলীপ শইকীয়াক যে ভৱিষ্যতৰ কাৰণে প্ৰজেক্ট কৰি আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া ঘৰে ঘৰে গৈ মানুহৰ আশীৰ্বাদ বুটলা আৰম্ভ কৰিছে এইবিলাক যে চকীখনৰ 4টা খুঁটিৰ যে 2টা খুঁটি পুৰা থৰক বৰক হৈছে এই কথাটোতো আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মায়ো গম পায় গতিকে এই যে পুৰণা বিজেপিখিনিয়ে নতুন কংগ্ৰেছৰ পৰা যোৱা বিজেপিখিনিক লেকাম ৰখাৰ যি কাম কৰিছে এই কথাটো মই আপোনাক আজি তাৰিখত গ'লোঁ নতুনকৈ আৰু কংগ্ৰেছৰ পৰা গৈ তাত জেগা নাপায় আৰু এটা কথা সুধিব বিচাৰিছোঁ আপুনি নিৰ্বাচন কোনটো সমষ্টি বা খেলিব যিহেতু এবাৰ নতুন হ'ব এইবাৰ অলপ চাওক নিৰ্বাচন মই প্ৰতিদ্বন্দ্বিতা কৰাটো ডিপেণ্ড কৰিব 3ভাগমান হৈছে নেকি এবাৰ হয় এবাৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম নে নকৰিম পাৰ্টিয়ে ডিচাইড কৰিব পাৰ্টিয়ে যদি মোক কয় আপুনি প্ৰতিদ্বন্দ্বিতা কৰক আৰু নহ'লে অৰ্গেনাইজেশ্যনত যদি থাকিব দিয়ে মই তাতে ব্যস্ত থাকিম কিন্তু মোৰ এনেকুৱা কথা নহয় যে মই একদম নিৰ্বাচন খেলিবই লাগিব মানে তেনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট মোৰ তেনেকুৱা কোনো কথা নাই দলে মোক যি দায়িত্ব দিয়ে মই সেই দায়িত্বটোৱে ল'ম পালন কৰিম ইলেকশ্যনৰ কথা আহিলে অকণমান বেলেগ এটা কথা সুধিব বিচাৰিছোঁ কেণ্ডিডেটৰ কথা যেতিয়া আহে আমি বহুত আগৰ পৰা মন কৰোঁ ডাঙৰ IAS অফিচাৰ থাকে IPS অফিচাৰ থাকে তেওঁলোকক কণ্ট্ৰল কৰে কেতিয়াবা মেট্ৰিক ফেইল পলিটিচিয়ান এজনে আপুনি বিচাৰেনে যে কেণ্ডিডেট এজন হ'বৰ কাৰণে ন্যূনতম কিবা এটা শিক্ষাগত অৰ্হতা ডেফিনেটলি কেণ্ডিডেট এজন হ'বলৈ হ'লে মিনিমাম কোৱালিফিকেশ্যন এটা এটলিষ্ট মানে যোনে 2 লাখ 2.5 লাখ 3 লাখ মানুহক ৰিপ্ৰেজেণ্ট কৰিব গতিকে তেওঁ বিধান বনায় মেকাৰ তেওঁলোক গতিকে তেওঁ মিনিমাম কোৱালিফিকেশ্যন এটা থকাটো খুব প্ৰয়োজনীয় আৰু এই যে কৰাপশ্যন চাৰ্জেছবিলাক থকা একদম মানে এতিয়াতো সেইটো আপুনি ক'ব নোৱাৰে এইবিলাক কথা ক'লে বেয়া পাব গোটেই ভাৰতবৰ্ষতে ভৰ্তি হৈ আছে যিমান কৰাপশ্যন চাৰ্জেছ বেছি থাকে এইবিলাক মুখ্যমন্ত্ৰী হ'বৰ কাৰণে এইটো ক্ৰাইটেৰিয়া ভিতৰতে পৰা হৈছে এইটো একচুৱেলি হ'ব নালাগে অলপ ক্ৰছ চেক কৰাৰ দিন আহিছে কাৰণ এতিয়া যুৱ প্ৰজন্মৰ যিবিলাক মেধা ল'ৰা ছোৱালী বা ভাল ল'ৰা ছোৱালী পঢ়া শুনা কৰা ল'ৰা ছোৱালী সিহঁতে কিন্তু কৰাপশ্যনটো ভাল নাপায় গতিকে অলপ পৰিৱৰ্তন মানে ইলেকশ্যন কমিশ্যনেও কিছুমান ক্ৰাইটেৰিয়া দিয়া ভাল কিন্তু ইট ইজ এ ভেৰি কমপ্লিকেটেড এণ্ড কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন গতিকে এইটোত মই বিশেষ নকওঁ যদি ৰাজনীতি নাথাকিলেহেঁতেন কি কৰিলেহেঁতেন মীৰাবাই ঠাকুৰে চাওক ৰাজনীতিত মই থকাৰ পিছতো এতিয়া মই কিবা কিবি নিজৰ কৰি থাকোঁ কাৰণ অকলটো ৰাজনীতি ইজ নট মাই ব্ৰেড আপোনাৰ এটা NGO আছে এটা NGO আছে মোৰ সৰু সুৰা কিবা কিবি ব্যৱসায় আছে ধৰক মই গাড়ীখনত তেলটোতো আৰু পলিটিক্সৰ পৰা ভৰাব নোৱাৰোঁ ৰাজনীতিত নাথাকিলেও মোৰ নিজৰ এটা এজেণ্ডা আছে মোৰ নিজৰ এখন ডায়েৰী আছে মই দিনটোত 4 ঘণ্টাও যদি কমপ্লিট পলিটিক্স কৰোঁ 2 ঘণ্টা মোৰ নিজৰ তেল কেনেকৈ ভৰিব সেই কথাটোত মই মনোনিৱেশ কৰোঁ গতিকে ৰাজনীতিত নাথাকিলেও পাব্লিকৰ মাজত মই থাকিম সেইটো মোৰ মানে সেইটো এটা মোৰ এজেণ্ডা পাব্লিকৰ মাজত থাকি মই ভাল পাওঁ সুধিছোঁ অকণমান ঘৰুৱাভাৱে সুধিছোঁ কথাখিনি এগৰাকী মহিলা হিচাপে ঘৰখনো দায়িত্ব থাকে আৰু আপুনি আগৰ বিজেপিৰ পৰা হওক এতিয়াই হওক যথেষ্টখিনি সময় দিবলৈ হয় কেনেকৈ মেনেজ কৰে গোটেইখিনি এতিয়া ইয়ালৈ অহাৰ আপুনি এটা প্ৰটেষ্টৰ পৰা আহিছে হয় চাওক মই আজি যেতিয়া গম পালোঁ যে 10:30টাত মোৰ প্ৰটেষ্ট আছে 12টা বজাত আপোনালোকৰ তাত ইণ্টাৰভিউ আছে তেতিয়াহ'লে মই উঠাটো যিটো মই 5টাত উঠোঁ সদায় উঠোঁ মই উঠি চাহ তাহ খাই মই মোৰ ঘৰৰ ভিতৰৰ যিখিনি ধৰক কাম কাজ কৰিব লাগে চব কৰি মেলি ৰেডি মই পেণ্ডিং কামটো মই ইমান ভাল নাপাওঁ কৰি মেলি ৰেডি আৰু এখন ঘৰ যদি সদায় আপুনি চাফ চিকুণ কৰি ৰাখে ডেইলি বিশেষ কাম নাথাকে আৰু মোক ধৰক কিচেনত ৰন্ধা ল'ৰা এজন আছে সি ৰন্ধা বঢ়াটো কৰি দিয়ে
তেনেকৈ সেইখিনি মই ঘৰুৱা কিটচেনৰ কামটো ইমান ভাল নাপাওঁ মই যদি পলিটিক্সতো নাথাকিলোহেঁতেন ছ'চিয়েল লাইফতো নাথাকিলোহেঁতেন কিটচেনত চাগে মই বিশেষ টাইম নিদিলোহেঁতেন মই বৰ কিটচেনৰ কামটো ভাল নাপাওঁ সেইকাৰণে মই খাই ভাল পাওঁ কিন্তু কাকো মই কিটচেনত প্ৰেছাৰ নকৰোঁ যে ইমানটো বনাই দিবই লাগিব যি দিয়ে মই সেইটোৱে খাওঁ গতিকে মই মেনেজ মানে কি আপুনি যদি ভালকৈ যিমান পৃথিৱীত ব্যস্ত মানুহ আছে তেওঁলোকক কেতিয়াও আপোনাৰ টাইম চিডিউলটো খেলি মেলি নহয় আৰু ব্যস্ততা নাথাকা মানুহে 11টা বজাত গা ধুম মই খোৱাৰ পৰা যেতিয়া উঠি আহোঁ উঠি আহি এক্সাৰচাইজ কৰোঁ এক্সাৰচাইজ কৰি চাহ খাই গা পা ধুই মই ৰাতিপুৱাই ৰেডি হৈ লওঁ কোনোবাই ক'ৰবাত ঘটনা এটা ঘটিলে মোৰ যাবৰ কাৰণে 5 মিনিট লাগে তাৰমানে মই ৰেডিয়ে হৈ থাকোঁ গতিকে সেইকাৰণে মোৰ টাইম মেনেজমেণ্টটো মোৰ কাৰণে বৰ মানে টাফ জব নহয় টাইমটো মই মেনেজ কৰোঁ আৰু এনেকুৱা নহয় যে ঘৰত এতিয়া দুপৰীয়া কি খাব ছোৱালীলৈ টিফিন কি যাব এওঁ কি খাব মোৰ মা মেডিচিন আছেনে নাই এইবিলাক বস্তু মই তদাৰক কৰোঁ ইটছ এ পাৰ্ট অফ দ্য লাইফ আৰু সেইখিনি যদি মই ঠিক কৰিব নোৱাৰোঁ ছ'চাইটি কি ঠিক হ'ব আপোনাৰ আহিছোঁ মিত্ৰতাৰ কথাটোলৈ বহুত খেলি মেলি হৈ থাকে এই মিত্ৰতা হয় অখিল গগৈয়ে এদিন এফালে কয় এদিন সিফালে কয় এদিন কেইদিনমান আগত ক'লে যে মিত্ৰতা নহ'বগৈ কি খেলি মেলিখন কি কাৰণে হৈ আছে চাওক মিত্ৰতা কৰিবলৈ হ'লে আপোনাৰ অখিল গগৈৰ লগতো হওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই হওক বা বাকী যিবিলাক দল আছে সকলোৰে লগত ভূপেন বৰা ডাঙৰীয়াই যথেষ্ট প্ৰয়াস কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে যে অন কেমেৰা মিত্ৰতাৰ কথা পাতা নহয় মিত্ৰতাৰ কথাৰ কাৰণে প্ৰত্যেকটো দলৰ নিজস্ব কিছুমান সক্ৰিয় বৈশিষ্ট্য আছে কিছুমান ক্ৰাইটেৰিয়া আছে কিছুমান লিমিটেশ্যন আছে গতিকে মিত্ৰতাৰ কথাটো মানে অখিল গগৈ ডাঙৰীয়াই পাব্লিক মিটিঙত গৈ পাতেগৈ মিত্ৰতাৰ কথাটো পাব্লিক মিটিঙত নহয় একচুৱেলি কিন্তু মিত্ৰতা মোৰ হিচাপত প্ৰয়োজনীয়তা আছে সেইটো আমাৰ দলে ঊৰ্ধ্বতম কৰ্তৃপক্ষই চাব কিন্তু সমান্তৰালভাৱে প্ৰেছাৰত ৰাখিব নালাগে অখিল গগৈ ডাঙৰীয়াই অলপ প্ৰেছাৰত ৰাখিছে কংগ্ৰেছক যে মই কেণ্ডিডেট দি দিম কিন্তু এইটো বস্তু জনা দৰকাৰ কংগ্ৰেছে আজি হাৰিলেও 30,000 ভোট পাব প্ৰত্যেকটো সমষ্টিত যদি হাৰেও শোচনীয়ভাৱে যদি হাৰেও কংগ্ৰেছ দলে 30,000ৰ পৰা ষ্টাৰ্ট হয় আৰু আজি তাৰিখত অখিল গগৈ ডাঙৰীয়াৰ লিমিটেশ্যনটো জনা ভাল তেওঁলোকৰ দলটো এটা দল গ্ৰথ ল'বলৈ মিনিমাম 30 ইয়াৰ্ছ লাগে আপুনি বিজেপিত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াকে সুধিব 34 বছৰ পিছত অসমত চৰকাৰ হৈছে গতিকে ৰাইজৰ দল আজি তাৰিখত একেবাৰে সৰু হৈ আছে কলিতে আছে আমাক মিত্ৰতা লাগে কিন্তু এনেকুৱাও নহয় যে একদম মানে ভয় ভীতি খুৱাই হুংকাৰ দি থাকিব সেইটোও নহয় অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি আমাৰ ভাল ভাৱ আছে অখিল গগৈ ডাঙৰীয়া মিত্ৰতাটো পাব্লিক মিটিঙত নহয় আৰু মিটিং কৰিবলৈ গৈ আমাকেই গালি পাৰি থাকে ইমানবিলাক বিজেপিৰ কথা আছে তাত কটাক্ষ কৰাৰ পৰিৱৰ্তে অনবৰত গৌৰৱ গগৈক অহংকাৰী কয় গৌৰৱ গগৈ কথা নুশুনে কয় এইবিলাক কথা কৈ থাকিলে গৌৰৱ গগৈ ডাঙৰীয়াওতো তেজমঙহৰ মানুহ গৌৰৱ গগৈলে ফোন কৰিলেও ৰিচিভ নকৰে বুলি কয় নাই ফোন কৰিলে ৰিচিভ নকৰা বুলি কথা নকওঁ মই এতিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মিনিমাম ডেইলি মোৰ 150 ফোন কলছ আহে 150 ফোন কলছ যদি মই ৰেগুলাৰ ধৰিবলৈ যাওঁ তেতিয়াহ'লে মই এটাও কাম কৰিব নোৱাৰিম গতিকে হয়তো ক'ৰবাত স্কিপ হ'ব পাৰে কিন্তু মোৰতো এনেকুৱা নহয় যে আমি ইম্পৰ্টেণ্ট কথাত যেতিয়াই গৌৰৱ গগৈক ফোন কৰোঁ গৌৰৱ গগৈ ডাঙৰীয়াটো ফোন ধৰে মেছেজৰ কল বেক কৰে মানে মেছেজ ৰিটাৰ্ণ মানে ৰিপ্লাই কৰে গতিকে এইটো মোৰ বিশ্বাস নহয় কেতিয়াবা স্কিপ হ'ব পাৰে হয়তো মিটিঙত থাকিব পাৰে কিন্তু অখিল গগৈ কোৱা কথা এইটো যে তেওঁ অহংকাৰ ফোন কৰি থাকিলেও ৰিচিভ নকৰে তেনেকৈ কয় সদায় ফোন কৰি থাকিলেতো ৰিচিভ কৰিব নোৱাৰিব আজিকালি ফোনবিলাক ছাৰ্ভিলেঞ্চত থাকে গতিকে গৌৰৱ গগৈ ডাঙৰীয়াও লিমিটেশ্যন আছে ৰিস্ক ফেক্টৰ ইজ দেয়াৰ কাৰণ কোনে ক'ত ফোন কল ৰেকৰ্ড কৰি কোনে ক'ত কি কৰিব আজি তাৰিখত মুখ্যমন্ত্ৰীয়ে চব বস্তুবিলাক আপোনালোকেতো জানেই গোটেই বস্তুবিলাক এটা ছাৰ্ভিলেঞ্চত থাকে গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই ফোনত কথা পাতোঁতে বহুত চেকি হৈ কথা পাতিবলগীয়া হয় ভালকৈ ধেমালিত কথা এটা কৈ দিলে সেই কথাটোৱে তিলটোকে তালটো কৰি কিবা হ'ব পাৰে গতিকে ডেফিনেটলি তেওঁ ছিকিউৰিটি মেজাৰটোও চাব ছেফটি এণ্ড ছিকিউৰিটি মেজাৰটোও চাব কিন্তু মোৰ এনেকুৱা নালাগে যে গৌৰৱ গগৈ ডাঙৰীয়াই ফোন নধৰে আমাৰতো ফোন আমি ইম্পৰ্টেণ্ট কথাত ফোন কৰিলে ধৰে কিন্তু দিনটোত আৰু মই 4বাৰ ফোন কৰিলেতো নধৰিব যদিহে মিত্ৰতা নহয় কংগ্ৰেছৰ ফলাফল কেনেকুৱা হ'ব বুলি ভাবে এই সময়ত চাওক ফলাফল কেনেকুৱা হ'ব সাম্প্ৰতিক সময়ত আপুনি চাওক স্কুলবিলাক বন্ধ হৈছে মদ আৰু ড্ৰাগছৰ একদম বহি ভৰি পৰিছে নিবনুৱা আজি তাৰিখত আপুনি যদি চাই 16,000 চাকৰিৰ কাৰণে 32 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিবলগীয়া হৈছে মানুহৰ হাতত সংস্থাপন নাই মূল্যবৃদ্ধি আকাশলংঘী মানে দাম চলিছে মেডিচিনৰ দাম 42% বৃদ্ধি পাইছে আজি তাৰিখত ধাৰ গাই প্ৰতি জনমূৰি গৰ্ভত থকা বাচ্চাটোৰ 48,000 টকা আজি ধাৰৰ বোজা বৃদ্ধি হৈছে স্মাৰ্ট মিটাৰে মানুহক চাওক আমি কৈ থকা কথাবিলাক ৰাইজে বুজিছে আমি স্মাৰ্ট মিটাৰ নালাগে কৈছিলোঁ এতিয়া পলিটি খালে নে নেখালে খালে গতিকে এই গোটেই পৰ্যায়বিলাক উচ্ছেদ মানুহৰ মাজত নিজৰ ভূমিৰ পট্টাক লৈ মানুহ হাহাকাৰ হৈছে অস্তিত্বক লৈ স্বাভিমানক লৈ হাহাকাৰ হৈছে এইখিনি সময়ত মিত্ৰতাৰ প্ৰয়োজন আছে কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সুস্থ ৰাজনৈতিক গণতান্ত্ৰিক চৰকাৰ এখন এবাৰ প্ৰতিষ্ঠা কৰিব আৰু মোৰ বিশ্বাস গৌৰৱ গগৈ এণ্ড টিম
টিমে এখন ভাল গণতান্ত্ৰিক ষ্টেবল চৰকাৰ দিব য'ত ইকনমিক বেলেঞ্চ পলিটিকেল ৰেছপন্সিবিলিটিজ ছ'চিয়েল যিটো এটা কোঅৰ্ডিনেশ্যন এই গোটেই বস্তুকেইটা এষ্টাব্লিছ কৰিব পৰাকৈ এটা দৰ্শন দিব কংগ্ৰেছৰ বহুত বছৰ শাসন কৰিছিল ৰাইজে মৰম কৰিছিল তেওঁলোকক শাসনৰ দায়িত্ব দিছিল আপোনালোকৰ দলটোক শেহতীয়াকৈ লাষ্টত কি হ'লকৈ যে মানুহে বেয়া পাবলৈ ল'লেগৈ বিভিন্ন কাৰণত সেইটো কাৰণেতো ক্ষমতাৰ পৰা অপসাৰিত কৰিলে বিজেপিৰো এতিয়া বহুতকেইটা বছৰ হ'ল সামগ্ৰিকভাৱে এই যে আপুনি বহুত দিন মৰম কৰি থকাৰ পাছত ৰাইজে মৰম কৰি থকাৰ পাছত বেয়া পোৱা হৈ যায়গৈ এই তাৰপিছত আত্মবিশ্লেষণৰ বা তেনেকুৱা কিবা প্ৰয়োজনীয়তা থাকে নে কংগ্ৰেছে কৰিছে নেকি সেয়া বেয়া পাইছিলে মই অসমৰ কথাহে ক'ম মই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আজি কথা নাপাতোঁ অসমত কংগ্ৰেছক বেয়া পোৱা যিকেইজন মানুহে কংগ্ৰেছত তৰুণ গগৈ ডাঙৰীয়াৰ উদাৰতাটোক দুৰ্বলতা বুলি লৈ তেখেতে তেওঁক ফ্ৰী হেণ্ড দিয়াৰ পিছত গোটেই কংগ্ৰেছৰ চৰকাৰখনক হোল ঠেকত পেলালে সেইকেইজন মানুহ আজি বিজেপিত তেওঁলোকৰ কাৰণে বেয়া পাইছিলে পানৰ চিণ্ডিকেট কণীৰ চিণ্ডিকেট এই দম দিয়া এই বালিৰ চিণ্ডিকেট এইবিলাক চলাই থকা মানুহবিলাকৰ অত্যাচাৰতে কংগ্ৰেছক বেয়া পাইছিলে তৰুণ গগৈ ডাঙৰীয়াক কিন্তু আজিও বিজেপি মানুহেও ভাল পায় আৰু সেই গোটেই বেয়া পোৱা মানুহবিলাকৰ কৰাপশ্যন চাৰ্জেছ থকা মানুহবিলাক আপোনালোকৰ পুস্তিকাখন উলিয়াই ল'ব বিজেপিত আপুনি ক'ব কোনোবা আহিলে পুস্তিকাখন উলিয়ালেই গম পাব যে কোনকেইজনৰ মানুহৰ বিৰুদ্ধে পুস্তিকা ওলাইছিলে আৰু সেইকেইজন মানুহে কংগ্ৰেছক অস্থিৰ কৰি তুলিছিলে আৰু সেইকেইজনটো এতিয়া বিজেপিত গ'ল সেইকেইজন মানুহে এতিয়া বিজেপিত গৈ বিজেপিক অস্থিৰ কৰি পেলালে মানুহেতো বিজেপিখন যে এনেকুৱা বুলডোজাৰৰ চৰকাৰ হ'ব ভাবিছিলে নেকি বিজেপিৰ দিনত যে চাকৰি বাকৰি বন্ধ হৈ পেলাই মদৰ দোকানত চলিব মানুহে ভাবিছিলে নেকি সেইকেইজন মানুহ য'ত যি পাৰ্টিত থাকিব কেতিয়াও অসম শান্তিত থাকিব নোৱাৰে গতিকে কংগ্ৰেছক এতিয়া বেয়া পোৱা নাছিলে সেই মানুহকেইজনৰ এক্টিভিটিক বেয়া পাইছিলে আৰু সেই মানুহকেইজন এতিয়া বিজেপিত গ'ল সেইকাৰণে এতিয়া বিজেপিক মানুহে আমুৱাইছে বেয়া পাইছে মানে আপুনি ক'ব বিচাৰিছে যে কংগ্ৰেছলৈ যোৱা কংগ্ৰেছৰ বিজেপিলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই হওক বা সেইকেইজন লোকে কৰাপশ্যন চাৰ্জেছটো আমি ওলোৱা নাছিলোঁ পুস্তিকাটো সৰ্বানন্দ সোণোৱালে উলিয়াইছিলে মানে সেইকেইজন লোকে কংগ্ৰেছক ঘূৰাই থৈ আহিছে সেইকেইজনেই কংগ্ৰেছটো অস্থিৰ কৰিলে এতিয়া বিজেপি অস্থিৰ কৰিছে এতিয়া বিজেপিৰ পুৰণা মানুহ ওচৰত যাবলৈ নিদিয়ে গম পাইছে নাই গতিকে সেইকেইজন মানুহ য'ত থাকিব কোনেও শান্তিত থাকিব নোৱাৰে নিশ্চয় বাইদেউ যথেষ্ট ভাল লাগিল বহুকেইটা কথা থাকিল আশা কৰিম এইবিলাক এই যেটা মই যে অলপ আগত ক'লোঁ যে সুস্থ পৰিৱেশ এটাৰ অভাৱ ঘটিছে মই কংগ্ৰেছ বিজেপি বা কোনো দলৰ কথা ক'ব বিচৰা নাই দেই কংগ্ৰেছতো তেনেকুৱা ধৰণৰ মানুহ পাইছোঁ বা বিজেপিতো দুই এজন আছে যে সমালোচনা কৰাৰ নামত যিবিলাক শব্দ তৰল শব্দ ব্যৱহাৰ কৰা হয় সেই বিষয়টো কেনেকৈ আপুনি ভাবে কওকচোন ইমান তৰল শব্দ য'ত মুখ্যমন্ত্ৰী আপুনি আজি তাৰিখত কয় সাংবাদিকটো কোন চেনেলত কাম কৰক য'ত জয়ন্ত মল্ল বৰাই কয় তহঁতৰ দৰে সৰু সুৰা মানুহক মই ৰিপ্লাই নিদিওঁ দেই গম পাইছে য'ত মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ টীমক কয় যে মোবাইল কিনি দিম ৰিচাৰ্জ কৰি দিম তহঁতে কটাক্ষ কৰ আজি মই 52 বছৰৰ মহিলা এগৰাকীক কোনোবা এজন যুৱকে মোক তই চালি বুলি কৈ ট্ৰল কৰিলে মোৰ সন্মান একো তলত নাযায় সেই ল'ৰাজনৰ আত্মপ্ৰকাশ পৰিয়ালটোক যে উলংঘ কৰে সেই কথাবিলাক আজি তাৰিখত সমাজৰ কাৰণে বহুত অশনি সংকেত হৈছে যে আত্মহত্যা বাঢ়িছে ফ্ৰাষ্ট্ৰেশ্যন বাঢ়ি গৈছে ডিপ্ৰেশ্যন বাঢ়ি গৈছে মাৰ্ডাৰ বাঢ়ি গৈছে কাৰণটো কি এই উশৃংখল এখন সমাজ হৈ গৈছে ঘৰুৱা মই সেইকাৰণে অভিভাৱকক আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আহ্বান জনাইছোঁ সমালোচনা কৰক আজি ময়ো সমালোচনা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীক কিন্তু আমি কোনো কটাক্ষ বা অশালীন শব্দ কেতিয়াও ব্যৱহাৰ নকৰোঁ সেইটো মোৰ অধিকাৰ নাই ডেমক্ৰেচি মানে এনেকুৱা নহয় যে অশালীন শব্দ কৈ আপোনালোকে সমালোচনা কৰিব আমি মুখ্যমন্ত্ৰীক ব্যক্তিগত আক্ৰমণ নাই কৰা আমি মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি দায়িত্বত আছে চকীখনত কালি মুখ্যমন্ত্ৰী যদি হিমন্ত বিশ্ব শৰ্মা নহয় কোনোবা XYZ বহে আমাৰ প্ৰশ্ন তেওঁলোকে যাব কিন্তু তেওঁৰ যিবিলাক সমৰ্থক অন্ধ সমৰ্থন হিচাপে বৰ্তমান সময়ত আজি তাৰিখত 1,56,000 কোটি টকা ধাৰ এইখিনি সময়ত চাকৰি বাকৰি নাইকিয়া হৈছে মানুহৰ মাজত সহিষ্ণুতা নাইকিয়া হৈছে চাকৰিটো কথাটো কৈ থাকে যে ৰেকৰ্ড ভংগ কৰি এবাৰ চাকৰি দিছে হিমন্ত বিশ্ব শৰ্মা দিছে মানুহে এইটোৱে নাজানে 5 লাখকৈ চাকৰি বছৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে 1 লাখ চাকৰি দিছে তাকো ভেকেঞ্চিৰ এগেইনষ্টত দিছে নিউজ জব ক্ৰিয়েট কৰিব পৰা নাই মানুহতে এই কথাবিলাক নাজানে অভাৰব্ৰিজ বনাইছে এই অভাৰব্ৰিজবিলাক বনাই পেলাই তেওঁলোকে ভাবিছে যে ডেভেলপমেণ্ট হৈছে অভাৰব্ৰিজ এখন বনালে কিমান কোটি টকাৰ তেওঁ কমিশ্যন যায় আজি PWD বিভাগটো তেওঁৰ নামত আছে আজি আপোনাক মই ক'বই লাগিব জুহিকা দাসৰ নামত আজি আমি প্ৰটেষ্ট কৰি আহিছোঁ এগৰাকী মানুহে ইমান অনিয়ম চলি আছে ইমান অনিয়ম কৰিবলৈ প্ৰেছাৰাইজ কৰা হৈছে যিটো কাৰণে টোকা লিখি ছুইচাইড কৰিবলগীয়া হৈছে আজি জোনমণি ৰাভাৰ কথাটোকে যাওক মই এই কথাখিনি এইকাৰণে টানি আনিছোঁ জোনমণি ৰাভাক যিটো কাৰণে হত্যা কৰা হ'ল আৰু তাৰ পিছত CBI তদন্ত আমি দাবী কৰিলোঁ CBI তদন্ত কৰা হ'ল কিন্তু তাৰ পিছতো মাকক প্ৰেছাৰাইজ কৰি কেছ উঠাই লোৱা হৈ গ'ল মানে এনেকুৱা অৰাজকতা চলিছে মই সেইকাৰণে যিসকলে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিক সমৰ্থন কৰে আমাক সমৰ্থন কৰা আপত্তি নাই
কিন্তু কটাক্ষ ইমান অশ্লীল আৰু অশালীনভাৱে নকৰিব তাত আপোনাৰ পৰিয়ালৰ পৰিচয় আপোনাৰ পিতৃ মাতৃক একচুৱেলি সেৱা কৰা হয় যে ইমান বেয়াকৈ গ্ৰুম কৰিছে নেকি ল'ৰা ছোৱালী মোৰ ছোৱালীজনীতো আজি তাৰিখত ডাঙৰ মানুহ এজন মোৰ ছোৱালীজনীয়ে মোৰ গাড়ী চলোৱা যিজন ল'ৰা তেওঁকো দাদা বুলি মাতে গম পাইছেনে আপুনি বুলি মাতে কাৰণ এইটোৱে গাড়ী চলোৱাৰ ল'ৰাজনে গাড়ীখন চলায় তাৰো সেলফ ৰেসপেক্ট আছে গতিকে সেই গ্ৰুমিংটো মোৰ ঘৰত যিজন ল'ৰাই ভাত বনায় যিগৰাকী বাইদেৱে ঘৰ চাফা কৰে আমাৰ ঘৰত আমি সকলোৱে আপুনি বুলি মাতো কাৰণ মোতকৈ বয়সত তেওঁ ডাঙৰ গতিকে আমি সেইটো গ্ৰুমত হৈছোঁ সেইকাৰণে মই যুৱ প্ৰজন্মক মোৰ এটা আহ্বান সমালোচনা কৰক কটাক্ষ কৰক অশ্লীল শব্দ কৈ আপোনাৰ নিজা পৰিচয়টো উদঙাই নিদিব পিতৃ মাতৃক ইমান হেয় নকৰিব যে এইজন ল'ৰাৰ মাক দেউতাকে ল'ৰা ছোৱালীক এয়াই শিকাইছে সেইটো নকৰিব ছ'চিয়েল মিডিয়াত কিমান এক্টিভ আপুনি ভেৰি মাছ এক্টিভ সেইকাৰণে কওঁ যে কংগ্ৰেছ বিজেপি দুয়োটাই কথাই কওঁ দুয়োটা দলে তেওঁলোকৰ যি আই টি চেল আছে সেই আই টি চেলৰ মাজত যুঁজবিলাক দেখেনে কেতিয়াবা চাই চাওঁ কিন্তু আপুনি এটা কথা যদি চাই কংগ্ৰেছৰ আই টি চেলত কিন্তু কটাক্ষ সমালোচনা কৰা হয় কিমান অশ্লীল শব্দ খুব কম ইট ইজ এ ভেৰি মাইক্ৰস্কপিক পাৰ্চেণ্টেজ কিন্তু বিজেপিৰ যিসকল ল'ৰাক মানে কটাই ল'ৰাই হওক বা ছোৱালীয়ে হওক সমৰ্থক হিচাপে কটাক্ষ কৰিবলৈ লগাই থৈছে এইটো আমাক কটাক্ষ কৰিলে আমাৰ নাথিং লছ মোক যদি কোনোবা এজনে পাগলী বুলি কৈছে ইট ইজ নাথিং লছ তেওঁ জানে মই পাগল নহয় ময়ো জানো পাগল নহয় ভিউৱাৰ্ছেও জানে মই পাগল নহয় কিন্তু সেই শব্দটো লিখা ল'ৰাজনৰ নিজৰ মানসিক স্থিতিটো কিমান বেয়ালৈ লৈ গৈ আছে এদিন তেওঁ এই কটাক্ষ কৰোঁতে কৰোঁতে নিজকে হেৰুৱাই পেলাব যে মই একচুৱেলি হয় কোন মই তেওঁক ভাল পাইহে কৈছোঁ মোক কটাক্ষ কৰাত নাথিং লছ এজনে যদি বেয়াকৈও লিখি দিয়ে এইটো গুচি যায় মোক 10টা মানুহ আৰু চাব তেওঁ যাতে নিজৰ স্বভাৱটো নষ্ট নহয় পৰিয়ালৰ যাতে পৰিচয়টো বিঘ্নিত নকৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ কিছুমান মন কৰোঁ যিজন নেতাৰ বিষয়ে নেতাক ছাপোৰ্ট কৰি অপজিট পাৰ্টিটোক ইমান বেয়াকৈ অশ্লীল ভাষাৰে গালি পাৰে তেওঁলোকে হয়তো নাজানে যে তেওঁ সেই নেতাজন কোনদিনা কোন দললৈ গুচি যাব মই নিৰ্দিষ্ট দলৰ কথা কোৱা নাই যিকোনো দলত মই এটা কথাই কৈছোঁ যিসকলে অন্ধভাৱে সমৰ্থন কৰি আমাক বহুত বেছি বেয়াকৈ কটাক্ষ কৰে তেওঁ এটা বস্তু নাজানে যাৰ কাৰণে আমাক কটাক্ষ কৰে তেওঁ কিন্তু আমাক যদি ৰেষ্টুৰেণ্টত চাহ খায় সেইজন মানুহ আমাকো চাহ একাপ খুৱাই থৈ যাব তেওঁ গম নাপায় সেইটো গম নাপায় কিন্তু এখেতে আকৌ আমাৰ লগত এনেই বেয়াটো হৈ লয় তাৰমানে পলিটিকেল পাৰ্টি কেনেকুৱা মই যেতিয়া বিজেপিত আছিলোঁ তৰুণ গগৈ দেৱৰ পুত্ৰৰ বিয়া খাবলৈ বিজেপিৰ পৰা আমি তেওঁৰ ল'ৰাৰ গৌৰৱ গগৈ বিয়া খাবলৈ আমি গৈছোঁ দিছ ইজ পলিটিকেল ষ্টেণ্ডাৰ্ড গম পালেনে প্ৰফুল্ল মহন্ত ডাঙৰীয়া আমি যেতিয়া বিজেপিত আছোঁ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ বা কিবা বা এতিয়াও আমি তেওঁ যদি গা বেয়া হৈছে আমি ঘৰত খবৰ ল'বলৈ গৈছোঁ ইটছ এ কালচাৰ পলিটিকেল কালচাৰ কিন্তু আজি তাৰিখত এনেকুৱা হৈছে গাঁৱত আপুনি যদি বিজেপি মই যদি কংগ্ৰেছ নামাতে মানুহ মৰিলেও নাযায় এইটো কেনেকুৱা ধৰণৰ মানসিকতা হৈছে এতিয়া মই য'ত থাকোঁ মোৰ ঘৰৰ ওচৰৰ মেক্সিমাম মানে আপোনাৰ নেইবাৰ তেওঁলোক বিজেপি কাৰণ মই সেইখিনি সময়ত মই বিজেপিত আছিলোঁ ঘৰে ঘৰে মই সকলোকে মই বিজেপি মেম্বাৰ কৰিছিলোঁ কিন্তু মই হেডছ অফ টু দেম তেওঁলোকে এবাৰ মই যেতিয়া ইলেকশ্যন খেলিছোঁ তেওঁলোকে কৈছে আপুনি আমাৰ নেইবাৰ গতিকে আমি আপোনাক একদম খোল্লা আপোনাক আমি ভোট দিছোঁ দিছ ইজ দ্য ৰিলেশ্যন গতিকে এই কথাটো যেতিয়ালৈকে মানুহে বুজি নাপাব এনেই যে মানে এইখনকে ফেচবুক কৰি এতিয়া আমাক বহুতে ভাবে যে আমি অকল ফেচবুকতে থাকোঁ আমি ফিল্ডতো থাকোঁ ফেচবুকটোতো আৰু দিনটো লাগি থাকিব নালাগে আমি ৰাতিপুৱা আমাৰ কামটো কাৰ্যক্ৰমণিকা তাত দিলোঁ তাৰপিছত আমি ফিল্ডত গ'লোঁ আৰু এই যিবিলাকে আমাক গোটেই দিনটো ফেচবুকত চাই থাকে আপুনি চাব 500 টকা বিচাৰিলে গধূলা দিব নোৱাৰে কাৰণ তেওঁ এইটোতে ব্যস্ত হৈ গ'ল মানসিকটো আমাক গালি পাৰিবৰ কাৰণে নিজক এংগেজ কৰি দিলে আমাক গালি পাৰিবৰ কাৰণে যেতিয়া দিনটো লোককে গালি পাৰিবলৈ আপুনি এংগেজ কৰি দিলে তেতিয়াহ'লে আপুনি ভাল কথা নিজৰ মানে অৰ্থনৈতিক ডেভেলপমেণ্ট নিজৰ পলিটিকেল ডেভেলপমেণ্ট আপুনি এইবিলাকতো একো কৰিবলৈ সময় নাপালে আপুনি খালি নিগেটিভ কাম এটাতে ব্যস্ত থাকিলে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যুৱ প্ৰজন্মক আমাক খুব সমালোচনা কৰক আমি বেয়া নাপাওঁ আমাৰ যদি কিবা বেয়া দেখিছে খুব ভালকৈ সমালোচনা কৰক আপোনালোকে কিন্তু অশ্লীল শব্দ এইকাৰণেই নক'ব মোৰ সন্মান হানি নহয় আপোনাৰ পিতৃ মাতৃক সন্মান হানি নকৰিব যে এনেকৈনো ল'ৰা ছোৱালী গ্ৰুম কৰিছেনে মই মোৰ একদম মই 100% মই প্ৰাউড কৰি ক'ব পাৰোঁ মোৰ ছোৱালীজনীক যদি আপুনি মোক অতি বেয়াকৈও কটাক্ষ কৰে কেতিয়াও কমেণ্ট নিদিয়ে কাৰণ মই সেইটোকে গ্ৰুম কৰা নাই আৰু তেওঁলোকে এইটো চিন্তা কৰা ভাল যে তেওঁ যাৰ হৈ উকালতি কৰি আছে বা ফেচবুকত গালি পাৰি আছে আৰু তেওঁ নিজৰে স্থিৰতাটো নাই সেই সময়টো নাই এতিয়া এটা সময়ত আছিলে সেইটো আজিও মই বেলেগ দলত আছোঁ কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াৰ লগত মই একেলগে কাম কৰিছোঁ আজিও মই ৰাস্তাত দেখিলে দাদাক মই ভালকৈ নমস্কাৰ এটা জনাই মাত মাতিম পলিটিকেল ডিফাৰেঞ্চ আৰ দেয়াৰ কিন্তু মই তেওঁৰ এনিমি নহয় এই কথাটো যেতিয়ালৈকে মানুহে বুজি নাপাব
সুস্থ পলিটিকেল কেতিয়াও বাতাবৰণ আহিব নোৱাৰিব গতিকে এটা যদি হেলদি পলিটিকেল এটমস্ফিয়াৰ বিচাৰিছে মানুহে এই কথাখিনি বুজি পোৱাটো উচিত নিশ্চয় বাইদেউ ধন্যবাদ যথেষ্ট ব্যস্ত তাৰ মাজতে আহিলে দায়িত্ব বহুত নিৰ্বাচন আহি আছে তাৰ কাৰণে হয়তো ঘূৰা মেলা কৰিবলগীয়া হৈছে অনাগত সময়ত আপোনাৰ যিখিনি নিৰ্বাচনী বৈতৰণী হওক বা যিকোনো কামৰ বাবে শুভেচ্ছা জনালোঁ আপুনি ভালে থাকক থেংক ইউ এয়া আছিল আজি ৰাজনীতিৰ দ্বিতীয়টো খণ্ড উপস্থিত থাকিল মীৰা বৰঠাকুৰ গোস্বামী সকলোৱে চিনি পায় বিশেষ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই বহুকেইটা কথা ক'লে বহুত পজিটিভ কথা ক'লে বহুতকেইটা ইতিবাচক কথাৰে ভৱিষ্যত প্ৰজন্মক তেওঁ কিছু শুধৰাবলৈ চেষ্টা কৰিলে আৰু এই খণ্ডটো চাই থকাৰ বাবে ধন্যবাদ পুনৰ লগ পাম